নমস্কাৰ। আহক চাওঁ মোৰ আজি বাগিচা মই কি ফুল যত্ন কেনেদৰে লওঁ তাকে ক'বলৈ ওলাইছোঁ। বিশেষকৈ আজি ডাবল ইমপ্ৰেশ্যন ফুলটোৰ ওপৰত এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় কিবা এটা উপকৃত হ'ব। মই ইয়াত দিনটোত কেইবাৰ পানী দিওঁ নে নিদিওঁ, উইণ্টাৰ ছিজনত কেনেকৈ পানী দিওঁ, কোনটো সময়ত দিওঁ, সেই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টো যদি চাই সম্পূৰ্ণকৈ তেতিয়াহ'লে সকলোখিনি কথা জানিব। এতিয়া বৰ্তমান কি সাৰ প্ৰয়োগ কৰিলে বেছিকৈ ফুলিব তাকো আপোনালোকক ক'ম। আৰু যদি মোৰ ভিডিঅ'ৰ পৰা কিবা উপকৃত হৈছোঁ বুলি ভাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব, লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, লগতে এটি লাইক কৰি দিবচোন আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট এটি কৰিবলৈ পাহৰি নাযাব। যদিহে আপুনি ডাবল ইমপ্ৰেশ্যনৰ ওপৰত যদি মোৰ পৰা কিবা তথ্য লাভ কৰিলোঁ বুলি ভাবে তেতিয়াহ'লেহে কমেণ্টটো কৰিব, নহ'লে কৰিব নালাগে বা লাইকো কৰিব নালাগে। আৰু এয়া হৈছে মোৰ ডাবল ইমপ্ৰেশ্যন। মই এবাৰ ৰঙাটো খুব কম কৰিবলৈ পাৰিছোঁ আৰু যিখিনি সাজু কৰোঁ লগে লগে বিক্ৰী হৈ যায়, সেইটো কাৰণে নিজলৈ মই বেছি ৰাখিব পৰা নাই, মাত্ৰ ডাঙৰ পট দুটাহে ৰাখিব পাৰিছোঁ। এতিয়া কিন্তু ৰুইছোঁ, আকৌ নতুনকৈ ৰুইছোঁ। ডাবল ইমপ্ৰেশ্যনত আপোনালোকে মই এইখিনিতে কথা কৈছোঁ, ৰ'দটো পোৱাৰ আগতে ৰাতিপুৱাই পানী এবাৰ দি দিব। এবাৰ পানী দিব পুৱাতে এবাৰ পানী দিব লাগিব। তাৰপাছত কি কৰিব লাগে, ইয়াতে আমি এতিয়া সিহঁতক খাদ্য হিচাপে আমি জুলীয়া জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে গছজোপা খুব ধুনীয়া জোপোহা হৈ পৰিব আৰু খুব সেউজীয়া হৈ পৰিব, ডাৰ্ক গ্ৰীণ হৈ পৰিব। তেতিয়াই গম পাব যে ই পাব লগা সকলোখিনি খাদ্য ই পাই গৈছে আৰু তেতিয়াহে ফুলজোপা ধুনীয়াকৈ ফুলিব আৰু লহপহকৈ বাঢ়িব। ইয়াৰ গা গছটোতো খুব কোমল, আপোনালোকে সকলোৱে জানে, আৰু খুব নৰম। ইয়াক কিন্তু সেইটো কাৰণে ইয়াক পানী অলপ হ'লেও সদায় দিব লাগে। সেইটো কাৰণে ইয়াক পানী গোলাপ বুলি কয়, আমাৰ অসমীয়া সমাজত পানী গোলাপ বুলি জনাজাত। আৰু আমি সেই ইংলিছত এতিয়া ডাবল ইমপ্ৰেশ্যন প্ৰত্যেকৰ মুখতে ডাবল ইমপ্ৰেশ্যন বুলিয়ে পৰিচিত। আৰু বৰ্তমান মোৰ ওচৰত মই এতিয়া পিংকটো ৰুইছোঁহে, বেলেগ নাৰ্চাৰীৰ পৰা ক্ৰয় কৰি পিংকটো ৰুইছোঁ। পাৰ্পল কালাৰটো বাৰু মোৰ ওচৰত প্ৰতি বছৰে থাকে আৰু ৰেডটো থাকে, কিন্তু পিংক কালাৰ মানে প্ৰতি বছৰে মই ৰাখিব নোৱাৰোঁ। সেই তাৰ গা গছটো আৰু বেছি নৰম হোৱাৰ কাৰণে বহুত নাজুক আৰু বহুত বেছি কোমল, সেইটো কাৰণে পিংক কালাৰটো বচাব মই নোৱাৰোঁ। ৰেড আৰু পাৰ্পল কালাৰ প্ৰতি বছৰে ৰৈ যায়। আৰু এইখিনিতে কৈ থওঁ ইয়াতে, কাৰণ আমি পটিং চইলটো ভৰাই দিয়া হয় ৰুওঁতে, যেতিয়া মাটি আৰু সাৰ ভৰাই দিয়া হয়, আৰু সেইটো কাৰণে এতিয়া আমি জুলীয়া জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। যি জৈৱিক সাৰ আপুনি নিজৰ ঘৰত তৈয়াৰ কৰে সেইখিনি সাৰহে প্ৰয়োগ কৰিব। ইয়াতে ৰাসায়নিক সাৰ দিলে মানে গছজোপা আপোনাৰ দীৰ্ঘজীৱী নহ'ব, অতি সোনকালে ই মৰি যাব। আৰু গৰম অহাৰ আগতেই আপোনাৰ উইণ্টাৰ ছিজনত মাত্ৰ 2 মাহ দিন ৰৈ ই হয়তো 3 মাহ থাকিব পাৰে, নাথাকিব পাৰে, তাৰপাছতে ই মৰি যাব যদিহে আপুনি ৰাসায়নিক সাৰ বা কেমিকেল সাৰ ব্যৱহাৰ কৰে। যিমান পাৰে জৈৱিক সাৰ ব্যৱহাৰ কৰক, তেতিয়াহ'লে আপোনাৰ ফুলজোপা সদায় ৰৈ যাব। আজিলৈ আহোঁ, ধন্যবাদ।